জিন্দাবাদ 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 বনমন্ত্রী হায় 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 বনমন্ত্রী পদত্যাগ করো বনমন্ত্রী পদত্যাগ করো জিন্দাবাদ জিন্দাবাদ আমার দাবি ন্যায্য দাবি আমার দাবি মানে বনমন্ত্রী পদত্যাগ করো বনমন্ত্রী বনমন্ত্রী হায় হায় I'm shot to the butt. I'm shot to the butt. আৰু তেখেতসকলক অসম চৰকাৰৰ বন বিভাগে একেবাৰে মানে ওচৰৰ পৰা শূন্য দূৰত্বৰ পৰা পৰিকল্পিতভাৱে তেখেতসকলক হত্যা কৰা হ'ল। ইনকাউণ্টাৰৰ নামত যি হত্যালীলা চলাই আছে অসম চৰকাৰে, আমি ইয়াৰ বিৰোধিতাৰে আজি ইয়াত বনমন্ত্ৰীৰ প্ৰতিলিকা দাহ কৰিছোঁ আৰু আমি দাবী জনাইছোঁ যে যিসকলৰ নেতৃত্বত সেই মানুহখিনিক হত্যা কৰা হ'ল তাৰ ওপৰত এটা চৰকাৰীভাৱে ইনকুৱাৰী হ'ব লাগে আৰু যি মন্ত্ৰীত্ব থকাৰ পিছত আজি বন বিভাগে যি কামটো কৰিলে সেই মন্ত্ৰীক আমি দাবী জনাইছোঁ যে আপুনি ইয়াৰ ওপৰত অচিৰে ব্যৱস্থা লওক আৰু যদি আপুনি ব্যৰ্থ বুলি ভাবে তেনেহ'লে মন্ত্ৰীত্ব পদৰ পৰা পদত্যাগ দিব লাগে। আমি এইটো দাবী জনাইছোঁ আৰু লগতে যি পৰিয়ালৰ ল'ৰা দুটা ঢুকালে সেই পৰিয়ালক 50 লাখ টকাৰ আমি আৰ্থিক সাহায্য দাবী জনাইছোঁ। গতিকে এইখিনিতে চৰকাৰে আমাক মানে কথাত গুৰুত্ব নিদিয়ে আমি বন আন্দোলন কৰিব বাধ্য থাকিম।